ইন্দ্ৰশত্ৰু বিবৰ্ধস্ত আহা আমি কলিযুগত কি কৰিলে আমি গতি লাভ কৰিম ইয়াক ভাগৱত বস্তু কাবাৰ পৌতিক সম্প্ৰতি নহয় মানে গু পদে বেদ পি পদে পান কৰা গুপি গু মানে বেদ বেদৰ পৰম ৰহস্য তত্ত্ব যিসকলে অৱগাহন কৰে তেওঁলোকৰ নাম গোপী গোপী মানে স্ত্ৰীবাচক শব্দ নহয় গোপী মানে ভগৱন্তৰ প্ৰিয় ভক্ত আৰু বাহি ব মানে পৰম ব্ৰহ্ম ই পদে সংসাৰ অনুপদে সৰু পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ ওচৰত এই সংসাৰৰ তেনেই নগণ্য বেনু বাহিৰ ওপৰত ভাগৱতত মহাপুৰুষে লিখিছে আৰু মাধৱদেৱ মহাপুৰুষেও বাহিৰ ওপৰত এটি বৰগীতো লিখিছে হৰিৰ বাংশীৰ ভাই শুনিও কাৰণ যিহেতু বাংশীৰ চৰে মোহে ত্ৰিভুৱন হৰিৰ বাংশীৰ ভাই শুনিও কাৰণ নিজ বাংশী ভৈল নিজ প্ৰকৃতি নিয়ম সাত গোটা ৰন্ধে সাত প্ৰকৃতি প্ৰথম কোমল আঙ্গুলি ছয় ৰন্ধ মধ্যে চালি বহু ৰসে বাংশী দিব জান্ত বনমালি হৰিৰ অধৰে ফুংকে পুৰুষ চৈতন্য জৰ বাংশী প্ৰকৃতি কৰাৱে প্ৰৱৰ্তন এহি হেতু বাংশী নিজ মায়া ভগৱন্ত ত্ৰিভুৱন মোহিনীৰ বধিব যাৱন্ত মোহন বাংশীৰ মই কৈলো প্ৰয়োজন কহয় মাধৱ মেৰি গতি নাৰায়ণ এই মাধৱদেৱ মহাপুৰুষে বাঁহী এই বংশীৰ ওপৰত এই গীত জনাই লিখিছে যে বাঁহী এই ব্ৰহ্মাণ্ডখন যেন প্ৰকৃতি পুৰুষ যে চৈতন্য চৈতন্যই এই শূন্য সাতটা স্বৰেৰে সৈতে সাতটা স্বৰযুক্ত মানে এই সাতটা ফুটা যে সাতটা ফুটাযুক্ত এই বাঁহীৰ যোগেদি জীৱবিলাকক কি কৰিছে তেওঁ নিজৰ ওচৰলৈ আনিছে আৰু মাধৱ পুৰুষে আৰু এজনে বৰগীতত লিখিছে ৰুম বিবৰমহ কৌটি কৌটি অণ্ড তাণ্ডৱ সমকৰু ৰেণু নিজজনৰ ৰঞ্জন ভঞ্জন ব্ৰজদোষ মুদিত বাহত ৰেণু যিজনৰ নোমৰ গুৰিয়েদি কোটি কোটি ব্ৰহ্মাণ্ডই অহা যোৱা কৰে এটা নোমৰ গুৰিয়েদি এটা ফুটাইদি এখন ব্ৰহ্মাণ্ড এই গোটেই নোমৰ গুৰিয়েদি কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজনৰ নোমৰ গুৰিয়েদি অহা যোৱা কৰে সেইজন পৰম পুৰুষ পৰম চৈতন্যই সাতটা ফুটাযুক্ত বাঁহীটোৰে সৈতে সপ্ত ধাতুৰে নিৰ্মিত বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱ সমুদায়ক নচুৱাই আছে যাৰ যি স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ ৰীতি নীতি এই মৰ্মে মৰ্মে তেওঁলোকক নিজ নিজ স্থানত ৰমণ কৰোৱাই আছে মোৰ প্ৰভু পৰম চৈতন্যই এই বাঁহীৰ ফুটা সাতটাৰ ৰহস্য ভাগৱতত মহাপুৰুষে এনেকৈ কৈছে প্ৰথম ৰন্ধৰ অৰ্থে ধেনু দৌৰে ঘৰে দ্বিতীয় ৰন্ধৰ অৰ্থে যোগী ধ্যানৰে তৃতীয় ৰন্ধৰ অৰ্থে যমুনা উজাই বয় চতুৰ্থ ৰন্ধৰ অৰ্থে গোপী বাউল হয় পঞ্চম ৰন্ধৰ অৰ্থে মোহান্ধ পশুপতি ষষ্ঠ ৰন্ধৰ অৰ্থে গোপীয়েৰে নিজপতি সপ্তম ৰন্ধৰ মই কৈলো প্ৰয়োজন এহি সপ্ত ৰন্ধে বন্দী ইতি নিসংসাৰ সৰ্বজন কি প্ৰথম ৰন্ধৰ অৰ্থে ধেনু দৌৰে ঘৰে মোৰ প্ৰভু ভগৱন্ত বাসুদেৱ কৃষ্ণস্থু ভগৱান স্বয়ং কৰ্ষণাতিথি কৃষ্ণম সেই কৃষ্ণই বাঁহী বজাইছিল বৃন্দাবনত কেলে প্ৰথম ফুটাটোত যেতিয়া আঙুলি দি দিব সাতটা নহয় ফুটা প্ৰথম ফুটাটোত আঙুলি দিলে ধেনু দৌৰে ঘৰে বৃন্দাবনত যিমান গোবৎস আছিল পোৱালি পৰ্যন্ত ধেনু গো বুলিলে মতা গৰু মাইকী গৰু উভয়কে বুজাই ধেনু গাই গৰু বুজাই বৎস সৰু পোৱালিবিলাকক বুজায় সকলোৰে নাম লিখা আছে
প্ৰথমটো ফুটাত যেতিয়া গৰুবিলাকক বৃন্দাবনত আহি পায় প্ৰথম ফুটাটোত যেতিয়াই নিনাদিত কৰি দিব বুলাই দিব সকলো গৰুৱে নিগুদাঙি এক পাক নাচিব নাচি লৈ ঘাঁহ খাব আৰু যাবলৈ যেতিয়া হ'ব প্ৰথম ৰন্ধত ঝংকাৰ দিয়াৰ লগে লগেই ধেনুৱে ঘৰ মোৱা হ'ব প্ৰথমৰ ৰন্ধৰ অৰ্থে ধেনুৰে ঘৰে দ্বিতীয় ৰন্ধৰ অৰ্থে যোগী ধ্যানেৰে যোগীসকলে ধ্যানত থাকে সদাশিৱকে প্ৰমুখ কৰি যিসকল যোগী সদা সৰ্বদা ধ্যানত থাকে কিন্তু যোগীসকলৰো দেহ আছে যোগীসকলৰ দেহত আহাৰৰ প্ৰয়োজন যোগীসকলে নাজানে কিমান বছৰ ধ্যানত একেৰাহে বহি আছে সেইকাৰণে যোগীসকলৰ ধ্যান ভংগ কৰিবৰ কাৰণে প্ৰভুৱে 2 নম্বৰ ফুটাত আঙুলি দিয়ে আৰু কেতিয়াবা যোগীসকলৰ লগত লীলা কৰিবৰ কাৰণে ভগৱন্তই 2 নম্বৰ ফুটাত আঙুলি দিয়ে যেনে সদাশিৱই যেন নাৰী ৰূপ চাবলৈ প্ৰভু সেইদিনা গৈছিলে প্ৰভুৱে নিজে কৈছে সদাশিৱই কৈছে যে মই প্ৰভু সিদিনা নাথাকিলোঁ আৰু মই হলাহল বি পান কৰি অচেতন হৈ পৰি থাকিলোঁ তুমি মোহিনী ৰূপ ধাৰণ কৰি বোলে গোপিনী হেৰি দেৱতাসকলক অমৃত খোৱালা মই আৰু মোহিনী ৰূপটো চাবলৈ নাপালোঁ গতিকে পাৰ্বতীকো লৈ আহিছোঁ মোহিনী ৰূপটো চাওঁ এই বুলি ক'লে প্ৰভুৱে হাঁহি এটা মাৰি ক'লে ঘূৰ নাৰী মাৰা সৰ্ব মায়াতে কুৎসিত মহাসিদ্ধ মুনিৰো কটাক্ষে হৰৈ চিত্ত দৰাখনে কৰে তপ জপযোগ ভংগ জানি জ্ঞানী গণেৰে কামিনীৰ সংগ এতেকেহে বুলু ক্ষমা কৰা পশুপতি হেন শুনি হাসি হৰে হৰিত বদতি তুমি চাব নালাগে ঘূৰ নাৰী সৰ্বমায়াতে কুৎসিত মহাসিদ্ধ মুনিৰো কটাক্ষে হৰৈ চিত্ৰ বোলে নহয় দহি আছো মদনক আউৰ শংকা নাই মাধৱে মাতন্ত হাসি শংকৰক চাই প্ৰভু ভগৱন্তই প্ৰভু দুবাৰ হাঁহিলে প্ৰথমতে ঘূৰ নাৰী মায়া তুমি এইটো চাব নালাগে তুমি এই নাৰী ৰূপটো চালে তোমাৰ অসুবিধা হ'ব গতিকে চাব নালাগে বুলি হাঁহি মাৰি দিলে প্ৰভুৱে তাৰপিছত মই মদনক দহি আছোঁ মই কামদেৱক জিনি আছোঁ মই জিতেন্দ্ৰীয় পুৰুষ গতিকে তুমি সেইদিনা এই কামটো যে কৰিলে সদাশিৱৰ কি হ'ল আপোনালোকেতো জানেই গতিকে আমি তালৈ আলোচনা নকৰোঁ সেই ধ্যান সদাশিৱই যে সেই কামটো কৰিলে প্ৰভুৱে মহাগোলকত 2 নম্বৰ ফুটাটোত আঙুলি চৰ দিছিলে যোগীসকলে কেতিয়াবা বিষয়ত প্ৰৱেশ কৰিব লাগিব অন্যটো বিষয় দেহটো বৰ্তিব লাগিব গতিকে 2 নম্বৰ ফুটাত আঙুলি দিয়ে দ্বিতীয় ৰন্ধৰ অৰ্থে যোগী ধ্যানৰে তৃতীয় ৰন্ধৰ অৰ্থে যমুনা উজাই বয় ফলমূল পততে যে যতে কচত কওঁ বিষৰ শিখৰে চৰি নিৰি হৈ কৃষ্ণক অ জৰ নদী সবু শুনি গোবিন্দ গীত উলটি বহয়াতি হোয়াবি মোহিত জৰ নদী সোপাও ভগৱন্ত কৃষ্ণই যিদিনা বাঁহীত ধ্বনি কৰে বৃন্দাবনত সেইদিনা ফল মূলৰ পততে যি যতক চতক এই চৰাইবিলাকে যে ফল এটা খাই আছিলে মুখতে এনেকৈ লৈ যেতিয়াই বাঁহী মাত শুনিলে এনেকৈ চৰাই চকুকেইটা এনেকুৱাতে থাকে এনেকৈ চাই দিলে মুখৰ পৰা যে ফলটো পৰিল বেচেৰি চৰাই গমেই নাপালে ফলমূলৰ পত্ৰতে যি যতক চতক বিষৰে শিখৰে চৰি নিৰীক্ষয় কৃষ্ণ গছজোপা ওপৰলৈ গৈ ক'ৰ পৰা বাঁহী মাতটো আহিছে নিৰীক্ষণ কৰি এনেকৈ চাই থাকে আৰু জ্বৰ নদী সোপায়ো কি হ'ল 3 নম্বৰ ফুটাত আঙুলি দিয়াৰ লগে লগে জ্বৰ নদী সবু শুনি গোবিন্দ গীত উলটি বহয়াতি হোয়াবি মোহিত উলটি বৈ যায় 3 নম্বৰ ফুটাত আঙুলি দিলে উলটিবই চতুৰ্থ ৰন্ধৰ অৰ্থে গোপী বাউল হয় পঞ্চমৰ ৰন্ধৰ অৰ্থে মহান্ধ পশুপতি সপ্তৰ ৰন্ধৰ অৰ্থে গোপীয়েৰে নিজৰ প্ৰতি ষষ্ঠ ৰন্ধৰ অৰ্থে গোপীয়েৰে নিজৰ প্ৰতি সপ্তমৰ ৰন্ধৰ অৰ্থ নাই পাৰাপাৰ এই সপ্ত ৰন্ধে বন্দী 3 সংসাৰ এই সংসাৰখন এই 7টা ফুটাত 7 নম্বৰ ফুটাটোৰ যোগেদিয়ে আমাৰ সকলোকে এডোখৰ ঠাইত থৈ দিছে এটা চেহেৰাত থৈ দিছে এটা ভাৱনাত থৈ দিছে এখন সংসাৰত থৈ দিছে এগৰাকী আইৰ লগত থৈছে কেইটিমানি ল'ৰা ছোৱালী দিছে বিষয় কৰি খাবৰ কাৰণে এডোখৰ জেগাত থৈছে আমি সকলো সেইডোখৰ জেগাৰ পৰাই এৰালডালত থাকি যেনেকৈ গৰুটোৱে জলকীয়া ঢুকি পাই তলকীয়া খায় প্ৰভু আমি তেনেকৈ চলি ফুৰিছোঁ এই 7টা ফুটাৰ যুক্ত প্ৰভু ভগৱন্তৰ ওচৰত গতিকে সেই প্ৰভু ভগৱন্তৰ চৰণত আমি সদা সৰ্বদা ভক্তি কৰিব লাগে আৰু সেই প্ৰভু ভগৱন্তৰ কৃপা আৰু অবিহনে গছপাত এখিলিও লৰা নাই
গতিকে এই ভাগৱত আমি আগতে কৈছিলোঁ বাপসকল, পুথি আগবাঢ়িব যদিও আমি সময়লৈ চাব লাগিব। এই যে গছ পাতে শিলিব ল'ৰা নাই, আমাক কিবা যদি প্ৰয়োজনীয় আছে সকলোৱে আমি ভাগৱতক খুজিব লাগে, বেলেগৰ ওচৰলৈ যাব নালাগে। এই যে আমি অকণমান কৈ দিব বিচাৰিছোঁ, যেনেকৈ ধৰক আপোনাক ল'ৰাটিলে কন্যা এটি লাগে, আপুনি ক'লৈ যাব? ভাগৱতৰ ওচৰলৈ যাওক, ৩য় স্কন্ধলৈ যাওক। প্ৰভু ৩য় স্কন্ধত আমাক ধুনীয়াকৈ কৈ থৈছে, কদৰ্ম ঋষিয়ে কন্যা বিচাৰি ক'লৈ গ'ল? ভগৱন্তৰ ওচৰলৈ গ'ল। ভগৱন্তক ক'লে যে মোক কন্যা লাগে। কেনেকুৱা কন্যা লাগে? তুমিতো কন্যা বিচাৰি মোৰ ওচৰলৈ আহিব লাগে নে দেউতাকহে সুধিব লাগিছিলে? বোলে নহয় প্ৰভু, মই তোমাৰ ওচৰলৈ নাহি কাৰ ওচৰলৈ যাম? তুমি মোক কন্যা দিয়া। বোলে কেনেকুৱা কন্যা লাগে? কাম্য কৰ্ম যত মানে সবে পৰিহৰি, যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি, অন্যে মিলি তজু গুণ নাম গাই, আনন্দে থাকন্ত সিটো দেহ প্ৰবৰ্তাই, তাসম্বাক ভাল জানি মনে জানি দিয়া ভাল যায়া, পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়া। কি কাম্য কৰ্ম যত মানে সবে পৰিহৰি, কামনা বাসনা ধন ধান ঐশ্বৰ্য বিভূতি ল'ৰা তিৰোতা বিষয় বাসনা লাগে 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 চব মুখে দিয়া, এইবিলাক ভাৱনাত নথকা, এইবিলাক পৰিহাৰ কৰি, যাৰা তজু চৰণে ভজন নিশ্চয় কৰি, যিগৰাকী কন্যাই তোমাৰ চৰণতে যাতে কায় বাক্য মনে ভজনা কৰে। অন্যে মিলি তজু গুণ নাম গায়, নিজেও তোমাৰ গুণ চৰিত্ৰ গোৱাৰ উপৰিও আনকো তোমাৰ গুণ চৰিত্ৰ গাবলৈ শিকায় আৰু শিকোৱাই, সেইসকলৰ লগ লৈ গোটেই ওচৰ চুবুৰীয়া গাঁও জ্ঞাতি কুটুম্ব পেহী মাহী বংশ পৰিয়াল সকলোৰ লগত লগ হৈ তোমাৰ গুণানুকীৰ্তনহে কৰে। যাৰা তজু চৰণে ভজন নিষ্ঠ কৰি, অন্যে মিলি তজু গুণ নাম গায়, আনন্দে থাকন্ত সিটো দেহ প্ৰবৰ্তাই, আনন্দ মনেৰে সদায় সংসাৰ বিৰাজমান কৰি সংসাৰত বৰ্তি হৈ থাকে। তাসম্বাক মনে জানি দিয়া ভাল যায়, তাকে যদি মনে জানা তেনেকুৱা কন্যা ক'ৰবাত যদি আছে মোক দিয়া, পাছে মুখ্য দিবা প্ৰভু যদি থাকে, তাৰপিছত মোক মুকুতি দিবা যদি তুমি ইচ্ছা কৰা। কাক দিলে? কদমক কাক দিলে? দেৱহূতিক দিলে। আৰু দেৱহূতিক লৈয়ে মই কথাটো কৈয়ে পেলাইছোঁ, যদিও যুৱক যুৱতীসকল ইয়ালৈ অহা নাই, সেৱকী যুৱকজন আছে, আমাৰ দদায়েক বাপজনৰ ঘৰত যুৱকজন আছে, এই দুজনটো আছে, বা বাকী সকলো অনুভাস যন্ত্ৰটোৱেতো শুনিছে, সেইসকলৰ চৰণতো আমি প্ৰণিপাত জনাইছোঁ। আমাৰ ভাগৱত বস্তু কাৰোবাৰ পৌতিক সম্প্ৰতি নহয়, এই ভাগৱত সকলোৰে প্ৰয়োজনীয় বস্তু, মানৱ মাত্ৰেই প্ৰয়োজন। ভাগৱতখন মহাপুৰুষে অকল কোনোবা এটা সম্প্ৰদায়ৰ কাৰণে, কোনোবা কেইজনৰ বয়সস্থ লোকৰ কাৰণে, কোনোবা সকলৰ কাৰণে লিখা নাই, ভাগৱত মানৱ জাতিৰ কাৰণে লিখিছে। গতিকে মানৱ মাত্ৰেই অধিকাৰ। গতিকে এই যে আমি যে সকলো লোকৰে যে প্ৰয়োজন, এই কদৰ্মই দেৱহূতিক ঈশ্বৰেই দিলে যেনিবা। দেৱহূতিক গ্ৰহণ কৰাৰ পিছত কদৰ্মই চিধাই সংসাৰ কৰিলেনে? সাধনা কৰিলে। 9গৰাকী কন্যা সাধনা কৰি পালে, আৰু সৃষ্টি কৰিবৰ কাৰণে 9গৰাকীক দিয়াৰ পিছত তাৰপিছত আকৌ কপিলক জন্ম দিলে, হয়নে? সাধনা কৰি ঈশ্বৰক জন্ম দিবৰ কাৰণে, কপিলক জন্ম দিবৰ কাৰণে সাধনা কৰিছে, মনত ৰাখিব। ভগৱান কৃষ্ণক জন্ম দিবৰ কাৰণে বসুদেৱ দৈৱকী পিঞ্চি নামৰ এগৰাকী সতী আছিলে, সুতপা নামৰ এজন ৰজা আছিলে, হয়নে? তেওঁলোক অদিতি কশ্যপ হৈ দ্বিতীয়বাৰ জন্ম দিলে, বাঞ্ছা কৰিলে সুতপাই পিঞ্চিয়ে, হয়নে? তাৰপিছত সন্তুষ্ট হৈ বৰ দিলে, দ্বিতীয়বাৰ অদিতি কশ্যপ হৈ বামনক জন্ম দিলে, হয়নে? আৰু তৃতীয়বাৰ, হয়নে, বসুদেৱ দৈৱকী হৈ তোমালোকে কৃষ্ণৰ নামেৰে মোক জন্ম দিছা এতিয়া, গতিকে মোক নি অমুকত থৈ আহগৈ নন্দৰ ঘৰত, মই লীলা কৰিবৰ কাৰণে আহিছোঁ, মই কোন চোৱা বুলি কৈ শংখচক্ৰ গদাপদ্ম লৈ নিজক শংখচক্ৰ গদাপদ্ম লৈ দেখা দিলে, কৃষ্ণই লীলা আৰম্ভ কৰিলে, হয়নে? গতিকে প্ৰভুসকল, বাপসকল, আইসকল, ভাগৱতে সেয়া কাৰ কাৰণে কৈছে? আমাৰ কাৰণে কৈছে। আৰু কৃষ্ণ, বহুতে কয় কৃষ্ণ অজনী সম্ভৱা, হয় ন যাৰ জন্ম নাই, নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সুহি জন্মে জীৱৰ জন্ম দূৰ কৰা। সঁচা সঁচা, কিন্তু তেওঁ সেই জন্ম লয় কেলে? জীৱৰ জন্ম দূৰ কৰিবৰ কাৰণে। বহুতে কয় যে কৃষ্ণ ক'ত কংসৰ কাৰাগাৰত জন্ম হৈছে, কৃষ্ণ ক'ত অজনী সম্ভৱা, কৃষ্ণ কেনেকৈ জন্ম হ'ব বসুদেৱৰ ঘৰত, কংসৰ কাৰাগাৰত? এনেকৈও বহুতে প্ৰশ্ন কৰে। আমি কৈছোঁ যে নহয়, শংকৰদেৱ মহাভাগে এই কথা একেবাৰে প্ৰমাণযুক্ত কৰি দেখুৱাইছে, কৃষ্ণ স্থিতিটো দেখুৱাইছে। কংসৰ কাৰাগাৰলৈ যাওক আপুনি, আগবাঢ়ি কংসৰ কাৰাগাৰলৈ যাওক, আমাৰ প্ৰয়োজনীয় তথ্যবিলাক চাওক। কংসৰ কাৰাগাৰলৈ যাওক। কংসৰ কাৰাগাৰত যেতিয়া বসুদেৱ দৈৱকীক বন্দী কৰি থৈ দিছে, কংসই মাজনিশা দুৱাৰপালকেইটাক দুৱৰীকেইটাক সুধিছে, ঐ
তহঁতি চাকি খলিতা কিবা ধূপ জ্বলাইছ নেকি? পোহৰ আহিছে কেলে? বোলে নাই জ্বলোৱা মহাৰাজ, পোহৰটো কিন্তু আজি কেইবাদিনৰ পৰা আহিছে। তহঁতি মোক কোৱা নাই কেলে? বোলে মহাৰাজ আমি এইকাৰণে কোৱা নাই, আপোনাৰ ভয় কৰিবলগীয়া নাই, কাৰণ আপোনাৰ মৃত্যু আছে দৈৱকীৰ পুত্ৰৰ হাততহে। আপোনাৰ বসুদেৱৰ গাৰ পৰাহে জ্যোতিষটো আহিছে, উজ্জ্বলতাটো আহিছে। কাৰাগাৰ পোহৰ কৰি পেলাইছে বসুদেৱৰ গাৰ পোহৰটোৱে। হে সঁচাকৈ নে বুলি কৈ কংসই চালেগৈ। কংসই চাই দেখিছে হয় পৰম জ্যোতি এটা বসুদেৱৰ গাৰ পৰা ওলাইছে। কিবা বুজি পাইছ নেকি তহঁতি? বোলে নাই মহাৰাজ আমি একো বুজা নাই। তহঁতি কি বুজিবি? মোক বুজিবৰ কাৰণে অনন্ত কৌটি কৌটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ ভগৱান কৃষ্ণ পৰমাত্মা যোগেশ্বৰে আহি কি কৈছে চব আপোনাৰ অনন্তৰে দেৱ দশম স্কন্ধ বা প্ৰভুৱে পাইছেই নহয়, আপোনাৰ সবে পাইছেই। অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। হয় দে দুইকেইটাক কৈছে অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰি বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ। সেই পৰম জ্যোতি বৈষ্ণৱ তেজস লৈ বসুদেৱৰ গাত জ্যোতিমন্ত হৈছে আৰু সেই জ্যোতিটোৱে কাৰাগাৰ পোহৰ কৰি ৰাখিছে। পৰম বৈষ্ণৱ তেজ মনে লোৱা বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ, সূৰ্যৰ দৰে প্ৰকাশ কৰিছে। সেইকাৰণে প্ৰভুসকল বাপসকল আমি কৈছোৱে যে মানৱ জীৱনৰ প্ৰয়োজনীয় সকলো তথ্য আহিলা ভাগৱতত আছে। যি ভাগৱতত আছে জগতত সকলোৰে প্ৰয়োজনীয় যিখিনি তথ্য সকলো আহিলা ভাগৱতত আছে। গতিকে এই ভাগৱত বস্তুভাগ আপোনাক আমি কেৱল অৱগাহন কৰিলেই হ'ব। কিন্তু হ'বহে হ'ব আৰম্ভণিতে বাপে কৈছে, আমি কৈছোঁ, তেখেতে শ্লোক গাইছে নগতি বিজতে নাথ ওম নমো ভগৱতে বাসুদেৱায়। শৰণ ল'ব লাগিব যে, গতিকে শৰণ ল'ব লাগিব। শৰণটো এনেকুৱা মানে বিশেষ ভয় কৰিবলগীয়া কথা নাই। শৰণ নোহোৱাকৈ ঈশ্বৰ ভক্তি সাধন নহয়। এই কিতাপৰ কথা এটা, ভাগৱতৰ কথা অতপৰে কৈ আছোঁ, এই কিতাপৰ কথা এটা চাওক। ছত্ৰপতি শিৱাজীৰ কথা আপোনালোকে জানে। শিৱাজীয়ে গুৰু ৰামদাসৰ ওচৰত গৈ শিৱাজী উপস্থিত হ'ল। ৰামদাসে কিবা এটা চিন্তা কৰি আছে। বোলে গুৰুদেৱ আপুনি ইমান চিন্তাক্লিষ্ট? বোলে অঁ মই বৰ চিন্তাক্লিষ্ট, মোৰ বৰ ডাঙৰ সমস্যা এটা হৈছে। শিৱাজী তুমি উপযুক্ত সময়তে আহিলা। বোলে কি হ'ল? মোৰ একমাত্ৰ ল'ৰাটিৰ স্বাস্থ্য খুব বেয়া। বৈদ্য ধন্বন্তৰীয়ে ক'লে তেওঁক বচাব পৰা নাযাব, এটা পথ্য লাগে, সেই পথ্যটো তেওঁক আনি দিলেই তেওঁ ঔষধটো তৈয়াৰ কৰিব পাৰিম বুলি বৈদ্য ধন্বন্তৰীয়ে কৈছে। বোলে পথ্যটো বা কি? গুৰুদেৱ আপুনি কওক, মই যদি আপোনাৰ শিষ্য ছত্ৰপতি শিৱাজী হওঁ, মই তেনেহ'লে আপোনাক পথ্যটো আনি দিম। হে কি তুমি পাৰিবা? বোলে পাৰিম। তুমি মিছাকৈ শপত খাব নালাগিছিল নেকি? গুৰুৱে ক'লে নহয় গুৰুদেৱ কওক, মই যদি শিৱাজী হওঁ প্ৰয়োজন হ'লে মোৰ শিৰচ্ছেদ কৰিম, তথাপিতো মই গুৰু সেৱাভাগ কৰিম, মই গুৰু দায়িত্ব পালন কৰিম, গুৰু বাক্য ৰক্ষা কৰিম। আপুনি কওক। বোলে মোক সিংহীৰ গাখীৰ লাগে। বৈদ্য ধন্বন্তৰীৰ ইচ্ছা দৰৱ প্ৰস্তুত কৰিবৰ কাৰণে সিংহীৰ গাখীৰ দৰকাৰ। বোলে হ'ব দিয়ক গুৰুদেৱ, মই সিংহীৰ গাখীৰ আনিবলৈ যাওঁ, মোক আশীৰ্বাদ কৰিব, মই যাতে আপোনাৰ গুৰু দায়িত্বটো মই পালন কৰিব পাৰোঁ, মই যে আপোনাৰ সেৱক হিচাপে সেৱা কৰিব পাৰোঁ। তেওঁ গুৰুৱে ক'লে শিৱাজী, ছত্ৰপতি শিৱাজী, তুমি সুবৰ্ণ পাত্ৰ লাগিব, নিভাজ সুবৰ্ণ পাত্ৰতহে সিংহীৰ গাখীৰ থাকিব। গতিকে তুমি নিভাজ সুবৰ্ণ পাত্ৰ এটা লৈ যাবা, কিন্তু সিংহীৰ গাখীৰ বিচাৰি দেই। তামৰ অন্য 8 ধাতুৰে নিৰ্মিত কাংসৰ এইবিলাকত নাথাকিব। গ'ল এটি নিভাজ সোণৰ এটি পাত্ৰ তৈয়াৰ কৰি লৈ শিৱাজীয়ে ঘোঁৰাত উঠি অটব্য অৰণ্যত প্ৰৱেশ কৰিল। গ'ল অটব্য অৰণ্যত গৈ আছে। অৰণ্যৰ মাজত এটি পুখুৰীৰ পাৰত এডোখৰ মুকলি ঠাইত দেখিলে এজনী সিংহীয়ে 2টা পোৱালি পিয়াহ খুৱাই আছে, গাখীৰ খুৱাই আছে, আৰু সিংহীয়ে ৰ'দৰ ফালে মূৰ কৰি শুই আছে ঠাণ্ডা দিনত। এওঁ ঘোঁৰাটো গৈ গছ এডালত বান্ধি লৈ তেওঁ ৰাজ আৱৰণ সকলো খুলিলে, আৰু তেওঁ 3 বস্ত্ৰ ধাৰণ কৰি সুদা ভৰিৰে
সিংহীৰ ওচৰলৈ তেওঁ যাত্ৰা কৰিবলৈ লৈছে। তেনেকুৱাতে সিংহীজনী একেবাৰে থিয় হ'ল, পোৱালীকেইটাৰ সৈতে থিয় হ'ল। সিংহীজনীয়ে একদম চিকাৰ ধৰিম বুলি সাজু হৈছে। ইফালে ঘোঁৰাটো দেখিছে, ইফালে ৰজাক দেখিছে। সিংহীজনী যেতিয়া থিয় হ'ল, আঁঠু কাঢ়িলে। আঁঠু কাঢ়ি সিংহীক ক'লে, মাতা, আপোনাৰ দুটাহে ল'ৰা সন্তান, তৃতীয়টো সন্তান মই এতিয়া উপস্থিত হৈছোঁ। মই গুৰু বাক্য ৰক্ষা কৰিবলৈ, মই গুৰু সেৱা কৰিবৰ কাৰণে আহিছোঁ। মোৰ গুৰুদেৱক আপোনাৰ দুগ্ধৰ প্ৰয়োজন হৈছে, গতিকে মই আপুনি তৃতীয় ল'ৰাটোক অকণমান দুগ্ধ দিব লাগে। মই গাখীৰ খীৰাই মই গুৰুজনলৈ লৈ যাম, যদি দয়া কৰি আপুনি মোক গাখীৰ দিব পাৰে, নতুবা ঘোঁৰাটো আৰু মোক আপুনি এতিয়াই ভক্ষণ কৰিব পাৰে। জানিব, মই কিন্তু শিৱাজী নামৰ কোনো ৰজা মহাৰাজা নহয়, মই আপোনাৰ সন্তানহে, তৃতীয়টো সন্তানহে। দুটি সন্তান আপোনাৰ ওচৰত আছে ন, মই তৃতীয়টো সন্তানহে। এই বুলি আঁঠুকাঢ়ি সেৱা কৰিলে। সেৱা কৰি সিংহীৰ ফাললৈ গ'ল। সিংহীজনীয়ে একেবাৰে ধাৰুককৈ পৰি দিলা, আৰু দিয়াৰ লগে লগে দুইটা পোৱালীয়ে মাকৰ গাখীৰ খাব লাগিল। লাহেকৈ আৰু সিংহীয়ে গাখীৰ ওহাৰৰ পৰা গাখীৰ খীৰাই পাত্ৰটিত আকৌ সোপা দি বন্ধ কৰি লাহেকৈ সিংহীৰ চৰণত সেৱা কৰি তেওঁ আহি বাকলি মানে নিজৰ ৰাজআৱৰণ পিন্ধি ঘোঁৰাত উঠি আহি গুৰুদেৱক দিলেহি। গুৰুদেৱ, এয়া মই সিংহীৰ গাখীৰ আপোনাক অৰ্পণ কৰিছোঁ। তেতিয়া গুৰুদেৱে ক'লে যে শৰণ এয়াই, তোমাৰ ইতিমধ্যে শৰণ হোৱা নাছিল, শৰণে ক্ৰিয়া কৰিছে নাই চাবৰ কাৰণেহে ক'লোঁ। মোৰ ল'ৰা সুস্থ ইতিমধ্যে হৈছে, গতিকে আমি ভাগৱতৰ মাজেদি নকৈ মই এটা কিতাপৰ কাহিনীৰে ক'লোঁ। এইবিলাক শৰণ তত্ত্ব। গতিকে আমি সেইদৰে শংকৰদেৱ আমাৰ মহাভাগ এই অসম মুলুকত যদি তেৰা নাহিলহেঁতেন, সংস্কৃতত ভাগৱত লিখা আছে, শ্লোক সংস্কৃতিটো আমি লিখিবাক ভাল জানি, তথাপি লিখিলোঁ পদবন্ধে, স্ত্ৰী ক্ষুদ্ৰ আজিজত বুজুক পৰম তত্ত্ব শ্ৰৱণত মিলুক আনন্দ। গতিকে সংস্কৃতত আছিল স্কন্ধ ভাগৱত, সাঙি ভাৰ কৰি লৈ ফুৰিব লাগিলেহেঁতেন। পৰম দুৰ্বুদ্ধ ভাষা, কোনেও বুজি নাপাওঁ, তেনেকুৱা ভাষাৰ ভাগৱত মাতৃভাষাৰে প্ৰভুৱে কি সুললিত কণ্ঠেৰে গাইছে। এনেকুৱাকৈ আমি গাব পৰাকৈ, আপোনাক সবে গাব পৰাকৈ আমাক কি সুললিত কৰি এই সুললিত ভাষাৰে আমাক লিপিবদ্ধ কৰি দি থৈ গ'ল শংকৰদেৱ মহাভাগ। গতিকে সেই শংকৰদেৱ মহাভাগেই আমাৰ গুৰু। যদি তেৰা অসমত আৱিৰ্ভাৱ নহ'লহেঁতেন তেনেহ'লে আমি একো নাপালোহেঁতেন। গতিকে গুৰুজনাৰ প্ৰতি আমি এনেকৈ ভক্তি ভাৱনাৰে কায় বাক্য মনে শৰণ লৈ ভাগৱতৰ দ্বিতীয় বৰ্ণ ন গতি বিজন্তে নাথ তমেৱ চৰণং মম, আমি তেওঁৰ চৰণত কায় বাক্য মনে শৰণ লৈ আমি ভক্তি ৰাজ্যত ভাগৱতৰ প্ৰৱেশ কৰিলেই ভাগৱতে আমাৰ অনুগ্ৰহ নিশ্চয় কৰিব। আৰু এক সাতাং সিদ্ধান্ত। হে ৰাম যাব যুগ কৰ্ম কৰি, দুখ পাইলো মাত্ৰ, আবে কহিও মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমৃত কৰি স্বাদ, শুনো সুত উক পৰি ক্ষিতৰ সংবাদ। হে ৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, ও ৰাম সাগৰা পৃথিৱী যি নীলায় কেৰথে, জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ, ভিত যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰি স্মৰি কৰিলা যি মতে তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ,
ওর আমি দুইরু কথা করে পাতে কর কণ্ঠ ছেদ এতেকে শুনিব আমি ভকত চৰিত্ৰ এই তাৰি বেপাৰে দুৰ্ঘোৰ কলিত দেৱৰ দুৰ্লভ সুখ মুনি মহাভাগ ওর আমি কি মতে পাইলন্ত পরীক্ষিতে টাঙ্ক লাগ এরাম বৈকুণ্ঠর শাস্ত্র যিটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলা যিটো মহাভাগৱত এৰাম কি হেতু ৰাজা কয়াসী দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্রকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাও আছে কহিও কহুত আন কথা শুনো পাছে হেন শুনি সুতে বিনা অন্ত বনতে আমি অকুলি নহেন আছিল মনতে তোমার প্রশ্নে ভইলো আজি হি প্রবৃত শুনা যেন জানো কহু কৃষ্ণৰ চৰিত্ৰ কৃষ্ণ কৃষ্ণ প্ৰভুজনক সেৱা জনাইছোঁ এই জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহি উপমহা ভাগৱতৰ শাস্ত্ৰ এই সুতক নমিষাৰণ্যৰ 28 সহস্ৰ ঋষিয়ে সৌনকেই ঋষিসকলৰ হৈ সুধিছে যে যাগ যজ্ঞ যুগ আদি সাধনা কৰি বৰ দুখ পালোঁ গতিকে এইবিলাক আৰু এতিয়া কৰোঁ বুলি ভবা নাই এতিয়া আমি কলি যুগত কি কৰিলে আমি গতি লাভ কৰিম ইয়াক কওঁ এই বুলি কৈছে যাগ যুগ মানে এইবিলাক যাগ যজ্ঞ এইবিলাকৰ এই চমুকে ক'বলৈ গ'লে এক্সপায়াৰি ডেট পাৰ হোৱাৰ পিছত যেনেকৈ আমি দৰবৰ একো কাম নাই কথা সেইটো এতিয়া যজ্ঞটো চাওক এই চাকি বাক লাগে ভূমি দ্বাদশ বৎসৰত এবেশে যজ্ঞৰ স্থান হোৱে নিৰন্তৰ এই দ্বাদশ বছৰ যজ্ঞভাগ কৰিবৰ কাৰণে দ্বাদশ বছৰ কি কৰিব লাগে প্ৰমাণ চাব লাগে মানে চাকিব লাগে এই সেইদৰে এবছৰ খেতি কৰিলে নহয় মাটিডোখৰ চালে তেতিয়া দিনততো আৰু এই আজিকালি নিচিনাকৈ মানে টেষ্ট কৰিবৰ কাৰণে মাটি আলুটা লৈ গৈ মেচিনত ভৰাই দিলে নহয় নহয় গতিকে হাল বাব লাগিব হাল বাই প্ৰেক্টিকেলি চাই আৰু তাত গুটি ছটিয়াই দিব এই বছৰ যদি 60 মোন হ'ল বা পিছৰ এই বছৰ 80 মোন হ'ল পিছৰ বছৰত 90 মোন হ'ব লাগিব তাৰ পিছৰ বছৰত 111 মোন হ'ব লাগিব তাৰ পিছত 150 মোন হ'ব লাগিব এইদৰে বাঢ়ি বাঢ়ি গৈ থাকিব লাগিব মাজতে যদি 10 বছৰ মানলৈকে উৎপাদনটো এনেকৈ বাঢ়ি গৈ থাকিলে মাজতে এবাৰ যদি উৎপাদন কমি গ'ল তেনেহ'লে সেইডোখৰ কেঞ্চেল আকৌ প্ৰথম বছৰৰ পৰা প্ৰমাণ চাব লাগিব সেই তেনেকৈ যজ্ঞ কৰি প্ৰমাণ চাওঁতেহে এই সীতাক এবাৰ যজ্ঞভূমিত জনকে পাইছিলে চাকি বাক লাগে ভূমি দ্বাদশ বছৰ 12 বছৰ টেষ্ট কৰি চাব লাগে তাৰপিছত স্থান কাল পাত্ৰৰ কথা আছে মানে যাজকজনৰ গাত থাকিবলৈ যিজন ব্ৰাহ্মণে যজ্ঞ কৰিব তেওঁ গাত গুণবিলাক থাকিব লাগিব তেওঁ একাদশ পাঠৰ জ্ঞান থাকিব লাগিব সংস্কৃতৰ একাদশ পাঠৰ জ্ঞান থাকিব লাগিব স্বৰ জ্ঞান থাকিব লাগিব তাৰপিছত এই গোটেই কথাখিনি মানে কওঁতেই বহুত সময় প্ৰয়োজন তাৰপিছত আপোনাৰ এই স্বৰ জ্ঞান আকৌ কেনেকুৱা এনে সংস্কৃত গাব পাৰিলে নহ'ব সংস্কৃত স্বৰযুক্ত লয়ত গাব লাগিব আৰু সংস্কৃত মন্ত্ৰবিলাক গাওঁতে সেই লয়টোৰ 3টা স্বৰ আছে এটা চৰিত স্বৰ এটা
উদাত্ত স্বৰ, এটা অনুদাত্ত স্বৰ। উদাত্ত স্বৰ হ'ল মন্ত্ৰটোৰ আদ্য বৰ্ণত যদি জোৰটো পৰে সেইটো উদাত্ত স্বৰ। অনুদাত্ত স্বৰ হ'ল শেষত যদি জোৰ পৰে, মন্ত্ৰটোৰ শেষত, মাজত যদি জোৰ পৰে সেইটো চৰিত স্বৰ হয়। এতিয়া এই স্বৰজ্ঞানটো ব্ৰাহ্মণজনৰ গাত থাকিব লাগিব। সেই স্বৰজ্ঞান নথকাৰ কাৰণে ত্ৰস্তাই যে যজ্ঞটো কৰিছিলে, ভাগৱতত যে ত্ৰস্তা ঋষিয়ে যে যজ্ঞটো কৰিছিলে, ইন্দ্ৰবধৰ কাৰণে যে প্ৰভু যজ্ঞটো কৰিছিলে, ইন্দ্ৰ যজ্ঞ কৰি থাকোঁতেই যজ্ঞ হোমৰ মাজতেই বৃত্তাসুৰৰ জন্ম হ'ল। বৃত্তাসুৰৰ জন্ম হৈ দেউতাকক সুধিলে, ত্ৰস্তাক সুধিলে কি কাৰ্য সাধন কৰোঁ বুলি ক'লে, বোলে ইন্দ্ৰ চতুৰ্বিবাৰে ধৰা স্বাহা, ইন্দ্ৰ চতুৰ্বিবাৰে ধৰা স্বাহা, ইন্দ্ৰ চতুৰ্বিবাৰে ধৰা স্বাহা মন্ত্ৰ গাই আছে। আৰু মন্ত্ৰতে সি জন্ম হ'ল। জন্ম হৈ সুধিলে, মন্ত্ৰটোৱে কৈছে ইন্দ্ৰ শত্ৰুক বধ কৰ। এতিয়া দুটা কথা, ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ, বৃত্তাসুৰৰ শত্ৰু ইন্দ্ৰ। এতিয়া কোনটো মন্ত্ৰটোৱে কোনটো স্বৰত গালে বৃত্তাসুৰ ইন্দ্ৰ বধ হ'ব। এতিয়া এই কেতিয়াবা এওঁ স্বৰজ্ঞান নাই, ত্ৰস্তা ঋষি স্বৰজ্ঞান নাই, সেইকাৰণে কেতিয়াবা ইন্দ্ৰৰ বল বাঢ়ে, বৃত্তাসুৰ হাৰে, বৃত্তাসুৰৰ বল বাঢ়ে, ইন্দ্ৰ হাৰে, এটাও এটাক মাৰিব নোৱাৰে। এবাৰ ত্ৰস্তাই আমনি লাগিলে সৰহকৈ ঘি নেখোপা লৈ ঘিউখিনি লৈ ইন্দ্ৰ চতুৰ্বিবৰ্ধস্বাহা দিলে, ইন্দ্ৰ চতুৰ্বিবৰ্ধস্বাহা এনেকৈ দিলে। দিলতে ইন্দ্ৰৰ বল বাঢ়িল, বধ হ'ল বৃত্তাসুৰ। বধ হ'ব লাগিছিলে বৃত্তাসুৰৰ হাতত ইন্দ্ৰ। এই মন্ত্ৰটো গাব লাগিছিলে কেনেকৈ, এওঁ ইন্দ্ৰ চতুৰ্বিবাৰে স্বাহা এইটো হ'ব লাগিছিলে। এতিয়া সেই কেতিয়াবা ক'ৰবাত মন্ত্ৰ গালে দেখিছেনে, মন্ত্ৰবিলাক গাওঁতে এই মানে ইন্দ্ৰ চতুৰ্বিবাৰে স্বাহা এইটো ক'ব লাগিছিলে, কিন্তু হ'ব লাগিছিলে ইন্দ্ৰ চতুৰ্বিবাৰে স্বাহা। দেই বলটো এইফালে কমিল। স্বৰ বল মন্ত্ৰহীন হওঁ এযদি অৰ্থ লৰে প্ৰমাদত, ব্ৰাহ্মণৰ তেবে বাক্য ব্ৰজ হৈ যজমানে হৈ হত। গতিকে যজ্ঞ কৰিবৰ কাৰণে সেইটো, তাৰপিছত আপুনি যজ্ঞটো যেনিবা কৰিলে, জনকে যজ্ঞ এটা, জনক ৰজাই যে যজ্ঞ এটা এটা যুগত কৰিছিলে, যজ্ঞটো কৰোঁতে তেওঁ যজ্ঞত 60,000 ব্ৰাহ্মণ মাতিলে। ব্ৰাহ্মণ মাতিলে 60,000জনী গাই গৰু যজ্ঞটো সোঁফালে বান্ধি থৈ দিছে। এজনী দুজনী নহয়, 60,000জনী গাই গৰু, 60,000জনী গাই গৰু বান্ধি থৈ দিছে। 60,000 ব্ৰাহ্মণ মাতিছিলে আৰু 60,000 যজ্ঞত সেইটোৱে নিয়ম, 60,000জনী গাই গৰু সেইফালে বান্ধি থৈ দিছে। আৰু গাই গৰুবিলাক এনেই বান্ধি থ'লেই নহ'ব, গৰুকেইজনী উহাৰত গাখীৰ থাকিব লাগিব, হয় পেটত পোৱালি থাকিব লাগিব যগু, নহয় জগি উহাৰত গাখীৰত মুখ দি থাকিব লাগিব, আৰু গৰুজনী ঘাঁহ খাই থাকিব লাগিব। এনেই বান্ধি থ'লেই নহ'ব নহয়, গৰুজনী শিঙালী হ'ব লাগিব। শিংহীন গৰু বেদে বাধা দিছে বোলে, শিংহীন গৰু গাখীৰ খাব নাপায় ব্ৰাহ্মণে, গতিকে শিংযুক্ত হ'ব লাগিব। এনেই শিংটো থাকিলেই নহ'ব, তাত বোলে সোণেৰে শিং এটা বনাই ভৰাই থ'ব লাগিব। আৰু গৰুজনীৰ খুৰাকেইটা, ঠেঙে 4টা, খুৰাকেইটা, এটা খুৰা এনেকুৱা ফটা নহয় জানো এজনী গৰু, গতিকে সেই প্ৰতিটো খুৰাতেই সোণ দিব লাগিব, সোণেৰে খুৰা এটা বনাই ভৰাই থ'ব লাগিব। অকল সেইফালেই নহয়, পিছফালেও ইমাটি খুৰা দুটি থাকে। এজনী গৰু 16টি খুৰা, 2টা শিং, 16 18, এজনী গৰুৰ সিমান খৰচ। গতিকে এই কাহিনীৰ যজ্ঞৰ যে দুখ পালোঁ বুলি কৈছে, কলিযুগত এইবিলাক কৰিব নালাগে যে প্ৰমাণটো কৰিয়ে আমি সামৰণি লৈ আহিম। তাৰপিছত আপোনাৰ এজনী গৰুতে 18টা শিং, মানে শিং 2টা, খুৰা 16টাত সোণ খুৰাই থ'ব লাগিব। জনকে সেইদৰে যজ্ঞ কৰিছিলে। আৰু যজ্ঞ জনক বৰ চতুৰ, বৰ ৰাজসী জনক, ৰজা হৈ ঋষি। ব্ৰাহ্মণবিলাকে যিমান কথা বতৰা জানে জনকে সিমান জানে। এওঁলোকৰ বেদজ্ঞান যিমান আছে, ব্ৰহ্মবল্কী বেদবিদ ব্ৰাহ্মণৰ গুণ যিমান আছে জনকৰ গাতে, সেইকাৰণেহে ৰাজৰ ঋষি। গতিকে জনকে দান দিলে। দান মানে দানটো চহাব। দান মানে কি? তোলা দান। তোলা দান মানে এখেত প্ৰভু ঈশ্বৰ যেনিবা ৰজা, আৰু এখেতে যজ্ঞ কৰিছে, এই এখেত যি আছে বাপে জুগি চাইছেনে আপোনাক হস্পিটেলত? চোৱা নাই। ভকতনো কেলৈ হস্পিটেললৈ যাব? আঁতৰি সাধু অপাৰেশ্যন ধৰিব, আমি সুধিবই নাপায়। এজন লোক বাপ কেজি আছে, প্ৰচণ্ড বাপ কেজি আছে, কওকচোন এজনে নিজৰ ওজনটো 78। এই ৰজা যদি 78 হয়, মানে 78 কেজি হয়, 78 কেজি ওজনৰে ফেৰ এটা মাৰি দগা এটা বনাই সেই দগাটো এইফালে তুলি লৈ সিফালে সোণ দিব লাগিব। সিমানখিনি সোণ প্ৰতিজন ব্ৰাহ্মণক দিব লাগিব। দেখিছেনে যজ্ঞ বাহাদী? সেই ব্ৰাহ্মণজনে সোণখিনি নিয়াৰ পিছত কি কৰিব? যিমানজন ব্ৰাহ্মণ মাতিছিলে সিমানজনী গাই গৰু সেইভাগে সেই দক্ষিণ ফাললৈ মুকলি বান্ধি থোৱাৰ কাৰণে দক্ষিণা।
দক্ষিণ ফাললৈ মোক সিমানজনী গাই গৰু সেই শিং সেই খুৰাত সোণ লগাই বান্ধিৰ কাৰণে দক্ষিণা, সেই দক্ষিণা দিব লাগিব। তাৰপিছত জনকে সিদ্ধান্ত কৰিলে ঋষিসকল, হে ধৰ্মাত্মাসকল, হে ৰাজঋষি দেৱঋষি ব্ৰহ্ম ঋষি মণ্ডলী, বেদবিদ বেদবলকী ব্ৰহ্মবিদ ব্ৰাহ্মণ, আপোনালোকক মই প্ৰণিপাত জনাইছোঁ। ইতিমধ্যে মই দান সকলোকে দিলোঁ। দক্ষিণা মোৰ 60,000 জনী গাই গৰু আছে আৰু ব্ৰাহ্মণক যেনেকৈ দিব লাগে যথাৱত নিয়মেৰে মই বান্ধি থৈছোঁ। এতিয়া আপোনালোকক মই ভাবিছোঁ, জনকে কৈছে, মই ভাবিছোঁ এই দক্ষিণা এজন ব্ৰাহ্মণকে মই দিম আজি, যিজনে ক'ব লাগিব মই বেদবলকী ব্ৰহ্মবিদ ব্ৰাহ্মণ, এনেকৈ যিয়ে ক'ব বুকুত হাত দি থিয় হৈ উদ্ধবাহু কৰি মই তেওঁকে গোটেই গৰুখিনি দি দিম। দক্ষিণা মই এজনকে দিম, দান সকলোকে দিলোঁ। ইজনে কৈছে বোলে বাপ আপুনি দেখোন ধেৰ কথা কৈ থাকে, বোলে উঠকচোন, বোলে তুমিয়ে কোৱা। ইজনে কৈছে বোলে তুমি উঠা। এতিয়া কোনে কয় এতিয়া বুকুত হাত দি মই ব্ৰাহ্মণ বুলি? জনকক ক'লেই যেনিবা জনকে সোধাই আহিব। জনকেতো বহুত জানে, ব্ৰাহ্মণতকৈ সমান জানে, গতিকে কি প্ৰশ্ন সুধিব জনকে কি ঠিক আছে। সেইকাৰণে আৰু কোনো নুঠে আৰু সকলো তলকনা মাৰি থকা দেখি যাজ্ঞবল্ক উঠিল। মহাৰাজ জনকৰ শ্ৰীচৰণেকো প্ৰণিপাত। এই ব্ৰহ্ম সমাজত আৰু এই পৃথিৱীত মোতকৈ শ্ৰেষ্ঠ ব্ৰাহ্মণ বেদবিদ বেদবলকী ব্ৰাহ্মণ কোনো হ'ব নোৱাৰে, নাই, মই বেদবিদ ব্ৰাহ্মণ। গতিকে কাৰোবাৰ যদি মোৰ ওপৰত সন্দেহ আছে প্ৰশ্ন সুধিব পাৰা। অকণমান পৰ ৰ'লে ৰজা ক'লে, মহাৰাজ কোনো ইয়াত ব্ৰাহ্মণ নাই মোৰ সমান, মই শ্ৰেষ্ঠ ব্ৰাহ্মণ। শিষ্যসকল, গুৰুদেৱ চিঞৰি ল'ৰা সবাই সৰু ল'ৰা সবাই লৈ আহে নহয়, এই যা গৰুখোল ব'ল। চবেই গৰু খুলি যাবলৈ ল'লেই। তেনেকুৱাতে আৰু সকলো লোক টেপেচা মাৰিলে আৰু কোনে সোধে, দক্ষিণা নোলোকে চব যাবলৈ সাজু হ'ল আৰু। তেনেকুৱাতে গড়গড়িষীৰ ছোৱালী দুজনী, আইমাসকল শুনিব দেই, তেতিয়া দিনতো ব্ৰাহ্মণ আছিলে। গড়গড়িষীৰ ছোৱালী দুজনী, গাৰ্গী আৰু মৈত্ৰেয়ী। গাৰ্গীয়ে ক'লে, পিতা ইয়াৰ অহংকাৰ দেখা নাই, তোমালোকে কি ব্ৰাহ্মণহে, ইমান দিনে ব্ৰহ্ম উপাসনা কৰিছা, এটা প্ৰশ্ন সোধাচোন, ব্ৰহ্ম কি বুলি সোধা। বোলে আয়ো মই অপমান হ'ম, ই বৰ অহংকাৰী নহয়, ইয়াৰ মুখত মই মাতষাৰ মাতিবলৈ হ'লে সি কি ক'ব কি ঠিকনা আছে, মই সন্মান ৰক্ষা কৰি আছোঁ, তই একো ক'ব নকবি আৰু। বোলে তুমি মোক আশীৰ্বাদ দিয়া, মই সোধোঁ। বোলে তথাস্তু যা। একদম গাৰ্গী উঠিল আৰু মহাৰাজ জনক শ্ৰীচৰণে সুপ্ৰণিপাত। আৰু যাজ্ঞবল্ক আপুনি গৰুবিলাক নিবলৈ নিদিব, শিষ্যক বান্ধক, মোৰ গৰুবিলাক বান্ধিবলৈ কওক, আৰু মোৰ প্ৰশ্ন আছে, মোৰ প্ৰশ্নৰ উত্তৰ দিব, তাৰপিছত আপুনি গৰু নিব। দেখিছে বৈদিক যুগতে এগৰাকী মহিলা কিমান শক্তিশালী, কিমান উদাত্ত কণ্ঠৰ ব্ৰহ্মবিদ বেদবলকী ব্ৰাহ্মণ। গড়গড়িষীৰ ছোৱালী দুজনী, ডাঙৰজনী গাৰ্গীয়ে ক'লে, তেওঁ আৰু ব্ৰহ্ম কি, ব্ৰহ্ম ক'ত থাকে, ব্ৰহ্মৰ স্থিতি সম্পৰ্কে কি, এইবুলি সুধিলে। যথাৱত উত্তৰ দি গ'ল। শেষত এই বেচেৰীয়ে ভুল এটা কৰিলে, ব্ৰহ্মৰ ওপৰত কি বুলি সুধি দিলে। সোধাৰ লগে লগে যাজ্ঞবল্ক একদম জঙি হৈ উঠিল, সাৱধান গাৰ্গী, তুমি আৰু আগ নাবাঢ়িবা, ব্ৰহ্মচৰ্য জগত মিঠা, ব্ৰহ্মৰ পৰাই ব্ৰহ্মাণ্ড সৃষ্টি হৈছে। ব্ৰহ্মাণ্ড এখন দুখন তিনিখন চাৰিখন নহয়, অনন্ত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈছে। ব্ৰহ্মৰ পৰাই ব্ৰহ্মাণ্ড সৃষ্টি হৈ ব্ৰহ্মাণ্ড হৈছে। ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হৈছে এই সম্পৰ্কে তুমি একো নাজানা, আৰু তুমি ব্ৰহ্মৰ ওপৰত কি বুলি সুধিলা, তোমাৰ ব্ৰাহ্মণত্ব গৈছে, তুমি সাৱধান, আৰু ভৱিষ্যতে এনেকুৱা প্ৰশ্ন নকৰিবা, ব্ৰহ্ম সমাজ তুমি ত্যাগ কৰা, তুমি বহি থাকা। শিষ্যসকল গৰু খোলা। আকৌ ক'লে। তাৰপিছত 2 নম্বৰজনী ছোৱালী মৈত্ৰেয়ীয়ে, মই কাহিনীটো কৈ ভাগৱতৰ মাজলৈ সোমাম, সামৰণি প্ৰভুক সেৱা কৰিম। এই মৈত্ৰেয়ী উঠিলে, আইমাসকলে শুনিব এইটো কথা দেই। মৈত্ৰেয়ী উঠিলে, পিতা ভনীক যদিও অপমান কৰিলে, মোৰ প্ৰশ্ন আছে সোধোঁ, মোক আশীৰ্বাদ দিয়া। বোলে তথাস্তু। আকৌ মৈত্ৰেয়ী উঠিল, মৈত্ৰেয়ীয়ে প্ৰশ্ন সুধিব লাগিল। মই প্ৰশ্নসমূহৰ কথা আলোচনা নকৰোঁ, এতিয়া সময়লৈ লক্ষ্য ৰাখি প্ৰশ্ন সুধিল। প্ৰশ্নবিলাকৰ উত্তৰ যথোবত পালে, প্ৰশ্ন নাইকিয়া হ'ল মৈত্ৰেয়ীৰ। হলত মৈত্ৰেয়ীয়ে তেখেতক ব্ৰাহ্মণ বুলি স্বীকাৰ কৰিলে, আৰু গৰুখিনি লৈ যাবলৈ ইতিমধ্যে সিদ্ধান্ত হ'ল। তেনেকুৱাতে মৈত্ৰেয়ীয়ে চিঞৰি ক'লে, মহাৰাজজনক আপোনাৰ সন্মুখত মই যাজ্ঞবল্কৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিলোঁ, আৰু যাজ্ঞবল্কৰ ওচৰত মই শিষ্য হিচাপে থাকি তেওঁ গোশালাত তেওঁ গৰুবিলাক পালন কৰি থাকিম শিষ্য হৈ, আৰু মই তেওঁক শিষ্যত্ব গ্ৰহণ কৰিলোঁ। তেখেতে মোক এই ধৰ্মসভাতেই বাক্য প্ৰদান কৰক, মোক তেওঁ শিষ্য কৰি গ্ৰহণ কৰক। যাজ্ঞবল্ক থিয় হ'ল। সাৱধান মৈত্ৰেয়ী, তুমি এটা কথা জানি থবা, তুমি ছোৱালী ঋষি, কন্যা ঋষি, মই
পুৰুষ ব্ৰাহ্মণ মোৰ কাত্যায়নী নামৰ এগৰাকী ধৰ্মপত্নী আছে। চাব দেই কিমান তাত্ত্বিক কথা প্ৰভুসকল। মোৰ কাত্যায়নী নামৰ এগৰাকী ধৰ্মপত্নী ধৰ্মাত্মা পত্নী আছে। এই ধৰ্মপত্নী কাত্যায়নীৰ নিৰ্দেশ আজ্ঞা অনুৰোধ নোহোৱাকৈ মই তোমাক শিষ্য বুলি স্বীকাৰ কৰিব নোৱাৰোঁ, তুমি মোৰ শিষ্য হ'ব নোৱাৰা। গতিকে মোৰ ধৰ্মপত্নীৰ নিৰ্দেশ লাগিব। এই শিষ্যসকল গৰু খোলা বুলি কৈ গৰু খুলি লৈ গুচি গ'ল। গতিকে সেয়া যজ্ঞ তেনেকুৱাকৈ কৰিব লাগে, ৰজাসকলে যজ্ঞ তেনেকৈ কৰিছিলে, কলিযুগৰ কাৰণে সম্ভৱ নে? তাৰপিছত মই কাহিনীটো অকণমান কৈ শেষ কৰোঁ, আপোনালোকৰ ভাল লাগিব। এই গুচি গ'ল, কাত্যায়নীও গ'ল। কাত্যায়নী থাকিল, কাত্যায়নী পত্নীহে কাত্যায়নী। এওঁৰ নামটো কি কৈছিলোঁ? মৈত্ৰেয়ী। মৈত্ৰেয়ীও গোশালাৰ গৰুৰখীয়া ল'ৰাবিলাকৰ লগতে গৰু 60,000জনী গৰু লৈ গুচি গ'ল। এই গোশালাত গৰুবিলাকৰ লগতে থাকে গৰু আপডাল কৰে থাকে। এদিন ধৰ্মাত্মা কাত্যায়নী মানে যাজ্ঞবল্কৰ পত্নীয়ে গোশালাত গৰু চাবলৈ আহিছিলে। এই ল'ৰা ঋষিবিলাকৰ মাজত ছোৱালীজনী দেখিলে, দেখি সুধিলে, অ' তই ল'ৰা নে ছোৱালীও? তোৰ দেখোন গোটেই অংগ পতংগবিলাক ছোৱালীৰ দৰে, তই ইমান ধুনীয়া গাভৰু ছোৱালী এজনী ল'ৰাসোপাৰ মাজত তই কেলৈ থাক? তই মোৰ লগলৈ নালাগলে? তেতিয়া তাই মনত পেলাই দিলে, আই আপোনাৰ স্বামীয়ে মোক সেই ৰাজসভাত জনকৰ মহাযজ্ঞটোতে এনেকৈ কৈছিলে, আপোনাৰ আজ্ঞা নহ'লে মোক বোলে তেওঁ শিষ্য কৰি নলয়, সেইকাৰণে আপুনি আজ্ঞা দিলেহে তেওঁ শিষ্য কৰি ল'ব। আপুনি আজ্ঞা দিব, আপুনি শিষ্য কৰি ল'ব। আপুনি চাগে তেখেতৰ পত্নী ধৰ্মপত্নী বোলে হয়। একদম হুৰা উৰে গব মাৰি ধৰি কান্দিব লাগিল। মোৰ স্বামীয়েনো এনেকৈ তোমাক ক'ব লাগেনে? কৈছিলে মোকনো কেলৈ নক'লে? সেইজনে ব্ৰহ্ম উপাসনাত ব্যস্ত হৈ থাকে, ব্ৰহ্মবিদ বৈদবল্কী ব্ৰাহ্মণ। আহি তেওঁক দুখ নধৰিবা, আই তই মোৰ লগত আহ বুলি গব মাৰি ধৰিলে আৰু চুমা তোমা খাই মৰম কৰি নি ঋষি পত্নীয়ে গা পা ধুৱাই তাইক ঋষিক সেৱা কৰিব লাগে। তুমি এনেকুৱা নে? তুমি এই ছোৱালীটিক বাৰু তুমি ইমান শাস্তি কেলৈ দিলা? অতদিনে তাইক গোশালাত গৰুবিলাকৰ মাজত ল'ৰাবিলাকৰ মাজত থাকে, তুমি এই কিয় এনেকুৱা শাস্তি দিলা? তুমি মোক নকলা কিয়? সেৱা কৰিছে, তুমি সেৱা দিয়া তাইক, তুমি শিষ্য বুলি কোৱা বোলে শিষ্য হ'ব। আৰু শিষ্যই নহয়, তাই মোৰ ভনী হিচাপে মোৰ লগত থাকিব, মোক তোমাৰ দ্বিতীয় পত্নী বুলি স্বীকৃতি দিয়া। হ'ব দে এই বুলি ক'লে আৰু যজ্ঞ সাধনা কৰি থাকিল। তেওঁ পৰম ব্ৰাহ্মণ হৈ থাকিল, কাত্যায়নী ব্ৰাহ্মণ হৈ থাকিল। পিছত যাজ্ঞবল্কৰ হিমালয়লৈ যাবলৈ তেওঁ যেতিয়া সিদ্ধান্ত কৰিলে, তেওঁ যেতিয়া আপোনাৰ সন্ন্যাস ব্ৰত ল'লে, আশ্ৰম এৰি হিমালয়লৈ যাবলৈ যেতিয়া যাজ্ঞবল্ক সাজু হ'ল, ধৰ্মপত্নী দুয়োগৰাকীকে সম্পত্তি সোপা ভাগ কৰি দিলে। বহুত সম্পত্তি নহয়, এজন ব্ৰাহ্মণৰ তেতিয়া দিনত ৰজাতকৈ বেছি সম্পত্তি, ধন সোণ হীৰামণি মুকুতা। গতিকে সম্পত্তিখিনি ভাগ কৰি দিবলৈ বিচাৰিলে। তেতিয়া এই কাত্যায়নীয়ে সম্পত্তিখিনি ল'লে, এই মৈত্ৰেয়ীয়ে গোটেই সম্পত্তিখিনি, নিজৰ ভাগৰ সম্পত্তিখিনি বাইদেউকক দি দিলে। বাইদেউ, মই এইবিলাক সম্পত্তি বিচাৰি অহা নাছিলোঁ নহয়, মই যাজ্ঞবল্কৰ পত্নী হোৱাৰো আশা নাছিল, মই শিষ্য হ'বলৈহে আহিছিলোঁ। গতিকে মোক পৰলোকৰ বৃত্তহে দৰকাৰ। মই স্বামী যেতিয়া সন্ন্যাস লৈ হিমালয়লৈ যায়, ময়ো তেওঁৰ লগত যাওঁ, তুমি মোক আনন্দ মনেৰে বিদায় দিয়া। এই যাজ্ঞবল্কৰ লগত কাত্যায়নী হিমালয়লৈ সাধনা কৰি আছে, এতিয়াও আছে। এতিয়াও তেখেতসকল হিমালয়ত আছে, বাপাইসকল। এতিয়াও সেই ঋষিসকল, এই যে 28 সহস্ৰ ঋষি, হনুমান, জাম্বৱন্ত, উদ্ধৱ, মৈত্ৰেয়, এইসকল এতিয়াও শৰীৰে হিমালয়ত আছে। সেইসকল আছে কাৰণে গোবিন্দ নামক ধন্য কৰি যিটো জনে, পৰম হৰিষে সদা কৰ কীৰ্তনে, সেহিহে পৰম ধন্য নাহি সিটো হৰি, সেহিজনে আছে সিটো জগতক ধৰি। এই তেখেতসকল এতিয়াও আছে কাৰণে সাধনা কৰি এই জগতখনো আছে। নহ'লে লীলাই দন্তৰকে উধাইলা বুনি প্ৰভুৱে বৰাহ অৱতাৰত লৈ দাঁতৰ আগেৰে আনি হিৰণ্যাক্ষক বধ কৰি মাটি ভাগৰ ওপৰত, জলভাগৰ ওপৰত মাটিভাগ থাপনাহে কৰি থৈছে। টিবলৈ খুচি গৈ খান্দি দিলে তলৰ পৰা পানী নোলায় জানো? এই পৃথিৱীৰ মেপখন এনেকৈ মেলি চাওকচোন, গোটেই সোপা পানী, তাৰ মাজতে ভূমি কিমানকণ আছে, তাকো বৰাহে দাঁতেৰে আনি, প্ৰভু বৰাহে দাঁতেৰে আনি থৈছে কাৰণে আমি টিঘিল গিলাই ফুৰিছোঁ। বাপসকল, কোনোবাই এতিয়া ৰসাতললৈ যাব, কেলৈ যোৱা নাই? আপোনাৰ সব আছে। এইসকলে এতিয়াও হিমালয়ত সাধনা কৰি
আপোনাক আমাক ৰক্ষা কৰি আছে। সাধুসকল যেতিয়ালৈকে থাকিব এই পৃথিৱী থাকিব, শংকৰদেৱ মাধৱদেৱ যেতিয়ালৈকে থাকিব অসম তেতিয়ালৈকে থাকিব বুলি বিনয়ভাৱে কোৱাৰ নিচিনাকৈ এই জগত থাকিব। ঈশ্বৰ আছে, নাম আছে, ভকত আছে, ভাগৱত আছে। এই ভাগৱতক আপোনালোকে মান্যতা দিয়ক প্ৰভুসকল। এই ভাগৱত আজি সেৱকীসকলৰ অনুগ্ৰহত আপোনাক আমি সমস্তজনে এখন মিলিত হ'লোঁ আৰু ভৱিষ্যতেও এনেকৈ ভাগৱত পাঠ ব্যাখ্যা আদি অনুষ্ঠানসমূহত আপোনালোকৰ সহযোগিতাৰে জগতক কল্যাণ কৰি আহিছে। এই কেইটামান ভয়ে জগতক যুগে যুগে ৰাখি আহিছে। ভাগৱত হয়নে বাৰু, ভকতি, ভগৱন্ত, ই শেহতীয়াকৈ এতিয়া ভাওনাও গোট খালে বাপসকল। এসময়ত ভাওনা একেবাৰে বিসংগতি হৈছিলে, এতিয়া কিন্তু মহাপুৰুষ শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰ নামঘৰৰ ভাওনায়ো বিশেষ এটা ঠাইলৈ আহিছে বাৰু। এয়া ভগৱন্তত ভকতি কৰিবৰ কাৰণে এই মহাভাগৱত বস্তুভাগক আপোনালোকে ধাৰণা কৰক, অৱগাহন কৰক। আপোনালোকৰ গৃহে গৃহে মংগলৰো মংগল, সুমংগল সকলো অৱধাৰণাই অভিবাদন জনাব। আপোনালোকৰ কি মহাকৃপা হ'ব। আৰু এই ভাগৱত পৰম অমৃত। এই অমৃত আপুনি কৈ 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 থাকি কোনেও শেষ কৰিব নোৱাৰে। আৰু এই কৈ থাকিলে এই মহাভাগৱত ওলায়ে থাকিব। পৃথিৱীত এনেকুৱা এটা বস্তু নাই, হৰিভক্তি বিষয়ৰ যত ভোগ বিতৰিলে তুতি যায়, হৰি ভক্তি ৰত্ন খানি বিতৰিলে বিধে পায়। এই শ্ৰীনাৰায়ণে তপ কৰিবলৈ কৈছে, তপ বুলিহে কৈছিলে। চতুশ্লোকী ভাগৱত লোৱা প্ৰজা বুলি কৈ জ্ঞান বিজ্ঞান তদং ৰহস্য দিলে, হয়নে বাৰু? তাৰ পৰা গুণক্ৰিয়া দ্ৰব্য জাতি মায়া তৰণ জীৱ ঈশ্বৰ 12 স্কন্ধ বাঢ়িল। গতিকে ভাগৱত সদায় বাঢ়িয়ে গৈ থাকিব। গতিকে এই আৰু বাঢ়ি যাওক, জগতৰ কল্যাণ হওক, সেৱকীসকলৰ মনোৰথ সিদ্ধি হওক। এয়াই আমাৰ কামনা। অপৰাধ বিনাশন। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি